স্যার নিউ সিটের এবার রিক্ৰুটমেণ্টত অহাৰ পচিবিলিটি কিমান আছে প্লিজ ৰিপ্লাই কিমান পচিবিলিটি আছে বা আহিব না নাহিব বা কিমান দূৰ আহিব পাৰে পোৰ্টেল খুলিব না নখুলিব এইটো প্ৰশ্ন বহুতে কৰি আছে এই প্ৰশ্নৰ এনসাৰ লগতে সিটেৰ ৰিলেটেড কিছুমান নোটিফিকেশন আহিছে হেতু আপোনালোকে হয়তো নোটিফিকেশন দেখিছে আৰু অন্যান্য বিষয় বহুত প্ৰশ্ন আহিছে তো এই ভিডিওৰ জৰিয়তে সকলোখিনি এনসাৰ দিবলৈ চেষ্টা কৰিম সো ভিডিও হেকলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ যদি আপনি চ্যানেলটো নতুন চাই আছে তাহলে সাবস্ক্রাইব করে দিব মই এনেকুৱা ধৰণৰ ইনফরমেটিভ ভিডিও বনাই থাকো সো লেটস স্টার্ট দা ভিডিও এটা সব সিটেৰ নোটিফিকেশন এটা আহিছে 7 তাৰিখত অলৰেডি দিয়া হৈছিল মই এই দুই দিন ভিডিও বনোৱা নাছিলো তো গতিকে এটা চাই লওক 21 জানুৱাৰীত যেটো পৰীক্ষা হৈছিল 2024 ইয়াৰ ক্যান্ডিডেটৰ যেখিনি আনসাৰ কি আছিল সেই আনসাৰ কিটো 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপলোড কৰা হৈছে সিটেট ওয়েবসাইটত তো যদি কারবা ইয়ার এই আনসার কি যদি কোনো ধৰণৰ চ্যালেঞ্জিং বস্তু থাকে তাহলে আপোনালোকে চ্যালেঞ্জ কৰিব পাৰে যে নহয় মই এটু কৰা নাছিলো এটু তাহলে আপোনালোকৰ 1000 ফি পে কৰিব লাগিব যদি আপোনাৰ চ্যালেঞ্জ একসেপ্ট হয় তাহলে আপুনি পইচাখিনি ঘূৰাই পাব আৰু যদি আপোনাৰ চ্যালেঞ্জখিনি একসেপ্ট নহয় তাহলে আপুনি পইচাখিনি ঘূৰাই নাপাব তো এই আছিল সিটেটৰ নোটিফিকেশনখিনি যদি আপোনাৰ আনসার কি আপলোড হৈছে তাহলে ৰিজাল্টটো সোনকালে হোৱাৰ চান্স আছে রেজাল্টটো যেতিয়া সোনকালে হোৱাৰ চান্স আছে তেনেহলে সোনকালে হৈ যাব তেতিয়া এটা কথা প্ৰশ্ন আহিল পোৰ্টেলত সোমাব না নহমাব এই ক্যান্ডিডেট বিলাকৰ প্ৰশ্ন তো কিছুমানে কৈ আছে পোৰ্টেলত সোমাব কিছুমানে কৈ আছে পোৰ্টেলত নহমাব ইয়াৰ দুটা ৰিজন আছে এটা হৈছে কি একবাৰ পোৰ্টেল খুলি দিছে অলৰেডি পোৰ্টেল একবাৰ খুলি দিছে 23rd আপোনালোকে সৰি 13 হৈছে লাস্ট ডেট 13 ফেব্ৰুৱাৰী লাস্ট ডেট গতিকে আকৌ এবাৰ পোৰ্টেল খুলিব নেকি বহুতে কৈছে দুবাৰকৈ তো পোৰ্টেল খুলিব নখুলিব কাৰণ আজিলৈকে দুবাৰকৈ পোৰ্টেল খুলি দিয়া নাই একবাৰ খুলিছে কিন্তু দুবাৰকৈ পোৰ্টেল খুলি দিয়া নাই হয় কথাটো সত্য তো এইখিনি কথা মই ভাবো যে পোৰ্টেল দুবাৰকৈ খোলা নাই কিন্তু দুবাৰকৈ খোলা নাই বুলি যে নখুলিবই তেনেকুৱা কথাও নহয় তো গতিকে যেহেতু ৰিজাল্টটো যদি সোনকালে দিয়ে এতিয়া ডিপেন্ড কৰি আছে যে ক্যান্ডিডেট কিমান হয় ক্যান্ডিডেট যদি পোষ্টতকৈ ডাবল ট্রিপল হৈ যায় তেনেহলে খোলাৰ প্ৰশ্ন অকমান কম আহে যদি ক্যান্ডিডেট কম হয় যদি ক্যান্ডিডেট পোস্টৰ এগেইনস্টত যদি ক্যান্ডিডেট কম মানে পোস্টতকৈ কম নহয় মানে অকমান কম হয় তেনেহলে গভর্নমেন্ট ইচ্ছা কৰিলে খুলি দেব পাৰে ধৰক এটা পোস্টৰ বিপৰীতে দুজনৰ ওপৰত ক্যান্ডিডেট আছে তেনেহলে খোলাৰ চান্স কম আছে কিন্তু এটা পোস্টৰ এগেইনস্টত দুজন নাই টু নস ক্যান্ডিডেট যদি না থাকে এটা পোস্টৰ এগেইনস্টত তেনেহলে পোর্টেল খুলি দেওয়ার সম্পূর্ণ চান্স আছে তো এখানে তাৰপিছত চাওক যাৰ এইচএছত 50% বেছি আছে তেওঁলোকে গ্ৰেজুৱেচন এড কৰিব লাগিব নেকি এলপি আৰু কেনেকৈ কৰিব প্লিজ জনাব আপোনালোকে ওয়েবসাইটত চাব আপোনাৰ নামবিলাক যিবিলাক 50% আছে তেওঁলোকৰ সাকসেসফুল দেখাই আছে মানে আৰু নুখুলিব আপোনালোকৰ দৰকাৰ নাই সেম কৈছে যাৰ এইচএস 50% বেছি আছে তেওঁলোকৰ কোনো ধৰণৰ গ্ৰেজুৱেচন মাৰ্ক এড কৰাৰ দৰকাৰ নাই এডিট অপশন নিদিয়ে কারণ আগতে অকল 50% থকা ক্যান্ডিডেট এপ্লাই কৰিব দিছিলেই তো 50% নথকা ক্যান্ডিডেট এপ্লাই কৰিব দিয়া নাছিল এতিয়া এপ্লাই দিছেই হয় আপোনাৰ কথা মই সম্পূৰ্ণ একমত 100% একমত আপুনি কথাখিনি যিখিনি কৈছে ধুনীয়াকৈ দিছে আপুনি সচেতন তো আপোনাৰ কথাটো মই একমত এইখিনি মই কথা আগৰ ভিডিওত তাৰ আগৰ ভিডিওটো কৈছিলো যে যিবিলাকে 50% নাই তথাপি এপ্লাই কৰিছিল তেওঁলোকে হে জাস্ট ৰিএপ্লাই কৰিব লাগে কাৰণ তেওঁলোকৰ ক্ৰাইটেৰিয়াই হৈছে গ্ৰেজুৱেচন এটা গ্ৰেজুৱেচনে যদি নিদিয়ে তেনেহলে তো তাৰ ক্যান্ডিডেটছৰ ক্যান্সেল হৈ যাব গতিকে আপোনাৰ কথাটো 100% ৰাইট এটা সব হেল্ল' স্যার প্লিজ রিপ্লাই দিবচোন মোৰ এইচএস টু 2 বছৰ ব্যাক থাকাৰ পিছতে পাস হৈছো আৰু মোৰ এইচএস 50% আছে মোৰ গ্ৰেজুৱেচন নাই কিবা প্ৰবলেম হ'ব নেকি নহব কাৰণ আপোনাৰ যেটো মিনিমাম কোয়ালিফিকেশন সেইখিনি আপনি কোয়ালিফাইড গতে আপনার গ্রাজুয়েশন থকা নথকা যা 50% আছে তার কোনো দরকার নাই কারণ এলপির ক্ষেত্ৰত গ্রাজুয়েশন 50% প্লাস 2 ইয়ার্স ডিপ্লোমা বাই এনি নেম 2 বছৰৰ ডিপ্লোমা থাকিব লাগিব নেক্সট কোৱেশ্চনটো কৰিছে চাওক স্যার মই আসাম টেটত 103 আৰু সি টেটত 105 পাইছিলুই মই সিটেট দি এপ্লাই কৰিছো যত নেকি মোৰ ল্যাঙ্গুৱেজ 1 হিন্দী আৰু ল্যাঙ্গুৱেজ 2 এছামিজ
আছিল মই এছামিজ মিডিয়ামত এপ্লাই কৰিছোঁ এতিয়া কি মোৰ আগত আসাম টেট বা সি টেট ল্যাঙ্গুয়েজ 1 এছামিজ থকা সকলে প্ৰিফাৰেন্স পাব নেকি প্লিজ মোক বুজাই দিয়ক হয় কনফিউজন আপোনাৰ মনত আছে আপুনি ক্যান্ডিডেট কনফিউজন লগাটো স্বাভাৱিক প্ৰত্যেকৰে মনত কিবা না কিবা এটা কিউৰিয়াসিটি জন্ম হৈ থাকে তো মই আগৰ ভিডিও 2-3টাত আপোনালোকে কৈছো মই আপোনালোকে কোন ধৰণৰ টেনচন নলব এনেকুৱা প্ৰিফাৰেন্স বস্তুটো আসাম টেট এডভাৰটাইজমেন্টত নাই এটো অকমান বিটিসিত আছে বিটিসিৰ বাসিন্দা হলে প্ৰিফাৰেন্স পাব বাসিন্দা টেট কোনটো পাস কৰিছে নকৈছে হেতু কাৰণে নহয় বিটিসি ৰেসিডেন্ট হলে বিটিসিত বাসিন্দা মানে বিটিআৰত আপোনাৰ ই পাব প্ৰিফাৰেন্স পাব বাকি অসম টেটত এনেকুৱা কোনো নাই আৰু আপুনি যেটো ল্যাঙ্গুয়েজ 2 এছামিজ দিছে হেতুৰ কাৰণে বিটিসিত এলিজিবল নহয় আপনি ল্যাঙ্গুয়েজ 1 হিন্দি দিছে মানে বিটিসিৰ কাৰণে আপনি হিন্দি মিডিয়ামত এলিজিবল হিন্দি মিডিয়ামত আপনি এপ্লাই কৰিব পাৰিব বিটিআৰত বাট অসমত যেহেতু দুয়োটা মিডিয়ামত এপ্লাই কৰিব দিছে ল্যাঙ্গুয়েজ 1 অর 2 গতিকে আপনি কোনো ধৰণৰ টেনচন নলব আপোনাৰ একো প্ৰবলেম নহব আৰু অসম টেটত যিখিনি আমাৰ প্ৰিফাৰেন্সৰ কথা কিন্তু নাই তে এইখিনি আছিল আপোনাৰ প্ৰশ্নৰ আনসাৰ নেক্সট দাদা মোৰ এইচএছত 50% নাই কিন্তু মই 2 তাৰিখৰ আগত এপ্লাই কৰিলো এতে এডিট বা ৰি এপ্লাই দুয়োটাৰ এটাও নহয় অলৰেডি এপ্লাই বুলি দেখুৱায় এতিয়া কিবা উপায় থাকিলে জনাব হয় অলৰেডি এপ্লাই কৰা দেখাবই আপুনি ৰি এপ্লাই কৰিবলৈ হলে আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো চেঞ্জ কৰি দিব লাগিব আৰু এনেকুৱা কৈ অবশ্য 2-3 জন ক্যান্ডিডেটে কৰিছে মোক জনাইছেও যে স্যার আগৰটোতে এপ্লাই নহয় মই তেওঁলোকে নিজে নিজে কৰিছে তেওঁলোকে এই মোবাইল নাম্বাৰ আৰু ইমেইলটো দি ৰি এপ্লাই কৰি দিছে কাৰণ ৰি এপ্লাই তো কৰিবই লাগিব কাৰণ যেহেতু কি তেওঁলোকৰ গ্ৰেজুৱেচন আছে আৰু এইচএছত 50% নাই গতিকে তেওঁলোকে এলিজিবল নহয় তো এলিজিবল হ'বলৈ হলে আপোনাৰ প্ৰথমে আপুনি ক্যান্ডিডেটছৰ ঠিক ৰাখিব লাগিব আৰু যিখিনি গভ নোটিফিকেশন আহিছে সেই ক্ষেত্ৰত গ্ৰেজুৱেচন থাকিলেহে উইদাউট 50% এপ্লাই কৰিব পাৰিব তো গ্ৰেজুৱেচন তো এনি হাউ এড কৰিব লাগিব এতিয়া কেনেকৈ এড কৰে হেইটু কাৰণে বহুত চেষ্টা কৰিছে তেওঁলোকে আগৰ এপ্লিকেশনটো আপুনি যেনেকৈ চেষ্টা কৰিছে কিন্তু আগৰ এপ্লিকেশনত এড হোৱা নাই গতিকে আকৌ ৰি এপ্লাই কৰি দিছে কি মোবাইল নাম্বাৰ আৰু কি ইমেইল এড্ৰেছ চেঞ্জ কৰি ফ্ৰেন্ডস বিটিআৰ বিলাক লাষ্ট ডেট যোৱা কালি লৈকে আছিল আজি 9 তাৰিখ আজি আৰু লাষ্ট ডেট নাই 8 তাৰিখ লৈকে বিটিআৰ যিখিনি আছিল সেইখিনি বঢ়াই দিছিল তো আপোনালোকে সকলে এপ্লাই কৰিছে এতিয়া আহিল আপোনাৰ ডিস্ট্ৰিক্ট সিলেকশন যিখিনি আগৰ এক্সপেৰিয়েন্সৰ পৰা বুজা গল বা বুজা যায় সেইখিনি হৈছে কি অসমত 3টা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিলেও বিটিসিত কিন্তু অনলি 1 ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব পাৰিব এনেকুৱা ধৰণৰ নোটিফিকেশন যোৱাবাৰো দিছিল গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এলপিএমৰ ক্ষেত্ৰত অৱশ্য বহুত দিন ধৰি এপইন্টমেন্ট হোৱা নাই তো এলপিএমৰ ক্ষেত্ৰত বিটিসি কৰ্তৃপক্ষ বা বিটিআৰ কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় হেয়া এটা লক্ষণীয় বস্তু কিন্তু বিটিআৰত কিন্তু এটা ডিস্ট্ৰিক্টে সিলেক্ট কৰিব লাগিব গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন লওক আপোনালোকে কোনটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব হেল্ল' ফ্ৰেণ্ড আসাম টেট ৰিক্ৰুটমেন্টৰ ডেটটো হৈছে 13 তাৰিখ 2 মাহ তো এতিয়াও ডেট আছে যিবিলাকে এপ্লাই কৰা নাই মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক কাৰণ হেকৰ পিনে অকমান ইন্টাৰনেটৰ চলটো আপোনালোকে দেখিব পায় যেহেতু কি নেটৱৰ্ক বস্তু কেতিয়াবা কিবা ইস্যু থাকে গতিকে আপোনালোকে এপ্লাইটো কৰি দিয়ক সোনকালে যাতে লাষ্ট ডেট লৈকে অপেক্ষা নকৰে টপ বিচাৰে তাহলে কাট অফৰ বিভিন্ন ভিডিও মই চেনেলত প্লেলিষ্টত আপলোড কৰা আছে আপোনালোকে চাই লব পাৰে এটা আইডিয়া হ'ব সেই হিচাপে আপোনালোকে এপ্লাই কৰি দিয়ক সো ফ্ৰেন্ডস ইমানতে হেক কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰিব ফ্ৰেন্ডছৰ লগত শেয়াৰ কৰিব আপোনালোকে শেয়াৰ নকৰে সেই কাৰণে ভিউজ নাপাও তো শেয়াৰ কৰি দিব কাইন্ডলি কিবা জানিব থাকিলে অৱশ্যই কমেন্টছ কৰিব মোৰ WhatsApp নম্বৰ চেনেলত দিয়া আছে কৰিব পাৰে and one request to you channel নতুন হলে subscribe কৰিবলৈ নাপাহৰিব এনেকুৱা ইনফৰমেটিভ and preparation of any kind of examination ভিডিও মই চেনেলত আপলোড কৰি থাকো আপলোড কৰা আছে আপোনালোকে চাব পাৰে so once again thank you জনাই বিদায় লৈছো